অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত ডক্টৰ ফেঞ্চি চুতীয়াৰ অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অনুশীলন অধ্যাপক ডক্টৰ দিগন্ত বিশ্ব শৰ্মাই। তেখেতে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভৰ বৰ্ষপূৰ্তিৰ দিনটোতে অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য শীৰ্ষক গ্ৰন্থখনি প্ৰকাশ পোৱাটো মহত্বপূৰ্ণ বুলি কয়। অসমীয়া ধ্ৰুপদী ভাষা বিষয়ক প্ৰথমখন বিদ্যায়তনিক গৱেষণামূলক গ্ৰন্থৰ বাবে তেখেতে ডক্টৰ ফেঞ্চি চুতীয়াক অভিনন্দন জনায়। অসমীয়া ভাষাৰ দুটা স্বীকৃতি, এটা আধুনিক ভাৰতীয় ভাষাৰূপে আৰু আনটো ধ্ৰুপদী ভাষাৰূপে। উন্মোচনী অনুষ্ঠানটিত আলোচক হিচাপে উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক তৰুণী চন্দ্ৰ ডেকা। তেখেতে ব্যৱহাৰৰ যোগেদিয়ে যে ভাষা এটা জীয়াই থাকে সেই কথা প্ৰকাশ কৰে। আলোচক হিচাপে ডক্টৰ ফেঞ্চি চুতীয়াৰ গ্ৰন্থখনে যে অসমীয়া আৰু অসমীয়া ভাষা লিপি ঐতিহ্য ইতিহাস জাতিৰ এক বৃহৎ পৰিসৰ সামৰি লৈছে আৰু এই ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন পূৰাৰ উপৰিও প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যে এই গ্ৰন্থখন নিৰ্ভৰযোগ্য হ'ব সেই কথাও প্ৰকাশ কৰে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ প্ৰাক্তন সঞ্চালক অধ্যাপক দিলীপ কুমাৰ কলিতা আৰু লেখকৰ গৱেষণা তত্ত্বাৱধায়ক তথা বিশ্বভাৰতী শান্তিনিকেতনৰ অসমীয়া বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ডক্টৰ সংগীতা শইকীয়াই। অধ্যাপক কলিতাই ভাষাৰ প্ৰাচীনত্ব আৰু ঐতিহ্যত মৌখিক সাহিত্যৰ ভূমিকাৰ কথা উল্লেখ কৰি অসমীয়া ৰামায়ণৰ লগতে জনগোষ্ঠীয় মহাকাব্য ৰূপে কাৰ্বি ৰামায়ণৰ কথা উল্লেখ কৰে। বিশ্বভাৰতীৰ অসমীয়া বিভাগৰ মুৰব্বী তথা লেখিকাৰ গৱেষণা গুৰু ডক্টৰ সংগীতা শইকীয়াই বিষয়টোৰ মহত্বৰ লগতে গৱেষণা কালত লাভ কৰা অভিজ্ঞতা আৰু অসমৰ বাহিৰত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিদ্যায়তনিক চৰ্চাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটিত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু ডক্টৰ ফেঞ্চি চুতীয়া গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ পূৰ্বই প্ৰকাশনে। নমস্কাৰ। এইখন গ্ৰন্থ আচলতে মোৰ গৱেষণা গ্ৰন্থৰে এটি এডিটেড ভাৰ্চন বুলি মই ক'ব লাগিব। 2019 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই মই আচলতে এই গৱেষণা কৰ্মটিত নিয়োজিত হৈছিলোঁ আৰু 2025 চনৰ 11 জুন তাৰিখে পশ্চিমবংগস্থিত শান্তিনিকেতন বিশ্বভাৰতীৰ পৰা মই এই গৱেষণা গ্ৰন্থখনিৰ কাৰণে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলোঁ। আৰু যিহেতু গৱেষণা গ্ৰন্থখন কেৱল বিশ্বভাৰতীৰ লাইব্ৰেৰীতে উপলব্ধ, সেয়েহে অসমৰ পাঠক আৰু অসমৰ ছাত্ৰ সমাজেও যাতে এই গ্ৰন্থখনি পঢ়িব পাৰে, সেয়েহে মোৰ গৱেষণা গ্ৰন্থখনি গ্ৰন্থৰ ৰূপ দি আজি যিহেতু ধ্ৰুপদী স্বীকৃতি লাভ কৰা অসমীয়া ভাষাই এটা বছৰ সম্পূৰ্ণ কৰিলে, গতিকে এই বৰ্ষপূৰ্তিৰ এই মহৎ দিনটিতে মই গ্ৰন্থখনি উন্মোচন কৰাৰ কথা ভাবিলোঁ। গ্ৰন্থখনি উন্মোচক হিচাপে উপস্থিত আছে ডক্টৰ দিগন্ত বিশ্ব শৰ্মা ছাৰ, আলোচক হিচাপে উপস্থিত আছে অধ্যাপক তৰুণী চন্দ্ৰ ডেকা ছাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে দিলীপ কলিতা ছাৰ আৰু মোৰ গৱেষণাৰ তত্ত্বাৱধায়ক ডক্টৰ সংগীতা শইকীয়া বাইদেউ আজিৰ এই অনুষ্ঠানটিত উপস্থিত আছে। আচলতে 2004 চনতেই ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী স্বীকৃতি দিয়া এটা ভাষাবোৰক, প্ৰাচীন ভাষাবোৰক ধ্ৰুপদী স্বীকৃতি দিয়া এটা ব্যৱস্থাপনা তেওঁলোকে কাৰ্যকৰী কৰিছিলে। আৰু প্ৰথমেই তামিল ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিছিলে, তাৰ পাছতেই সংস্কৃত, তেলেগু, মালায়ালম, কান্নাড়া আদি ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিছিলে। আৰু একেমূলীয় আমাৰ অসমীয়া ভাষাৰ একে সময়তে উদ্ভৱ হোৱা আৰু একেমূলীয় উৰিয়া ভাষাই 2014 চনত ধ্ৰুপদী স্বীকৃতি পোৱাৰ পাছতেই আচলতে আমাৰ
অসমীয়া ভাষায়ো যে ধ্ৰুপদী স্বীকৃতি লাভ কৰিব পাৰে সেই সম্ভাৱনা আচলতে প্ৰকট হৈ উঠিছিলে আৰু সেই হিচাপে মই যেতিয়া 2019 চনত বিশ্বভাৰতীত গৱেষণা কৰিবলৈ গৈছিলোঁ তেতিয়া মোৰ গৱেষণা গুৰু ডক্টৰ সংগীতা শইকীয়া বাইদেউৰ পৰামৰ্শ অনুসৰি তেখেতে মোক এই বিষয়টো নিৰ্বাচন কৰি দিছিলে অসমীয়া ভাষাত ধ্ৰুপদী উপাদান এক বিশ্লেষণাত্মক অধ্যয়ন আৰু এই গোটেই গৱেষণা গ্ৰন্থখনিত কেন্দ্ৰীয় চৰকাৰে ভাষা এটাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিবৰ বাবে যিকেইটা চৰ্ত নিৰূপণ কৰি দিছিলে সেই চৰ্তকেইটা অসমীয়া ভাষাই কিদৰে সম্পূৰ্ণ কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হৈছে লগতে আমাৰ অসমীয়া ভাষাৰ যিটো উৎপত্তিস্থল এই ভূখণ্ডটো বৰ্তমান যাক আমি অসম প্ৰদেশ নামেৰে জানো কিন্তু প্ৰাগৈতিহাসিক সময়ত প্ৰাগজ্যোতিষপুৰ বা পৰৱৰ্তী সময়ত কামৰূপ এই গোটেই ভূখণ্ডটোৰ সমাজ সংস্কৃতি সভ্যতা আদিৰ বিষয়েও বৰ্ণনা কৰা হৈছে কাৰণ ভাষাৰ লগত সমাজ সংস্কৃতি সাহিত্য সকলোবোৰ সম্পৃক্ত হৈ থাকে গতিকে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ এক সামগ্ৰিক মূল্যায়ন মই গ্ৰন্থখনিত দাঙি ধৰিবলৈ যত্ন কৰিছোঁ